তাৰ পাছতে আহিলে ভগৱান কৃষ্ণৰ শিশু লীলা যোৱাকালি কাহিনীখিনি কৈছোৱে ৰজ্জু বন্ধন কাৰ্তিক মাহটোৱে দামোদৰ মাহ দাম মানে হ'ল ৰছী উদৰ মানে পেট আৰু এই কাৰ্তিক মাহত মা যশোদাই ভগৱানক বান্ধিছিলে কেনেকৈ বান্ধিছিলে অৰ্থাৎ এই গোৱালি পাৰাৰ পৰা সকলোকে মাতি আনিলে কেলে মাতি আনিলে ভগৱান কৃষ্ণ খেলিব পৰা হ'ল আমাৰ বাৰ্থডে বিলাক নাপাতো জানো তেনেকুৱাই খেলিব পৰা হ'ল নাচিব পৰা হ'ল ডাঙৰ হৈ গ'ল আৰু তাৰ পাছতে মা যশোদাই এদিন এই দধি মাখন ঘিউ এইবিলাক মানে বনাবৰ কাৰণে গোৱালি পাৰাৰ সকলোকে মাতি আনিলে মাতি আনি ঘৰ পালে নন্দালয় পালে আৰু তাৰ পাছত সেইফালে ভগৱান কৃষ্ণ অভিযান আৰম্ভ কৰিলে ভগৱান কৃষ্ণ আকৌ বৰ সাংঘাতিক আকৌ এই কথাটো আপোনাৰ ভাগৱতত খুব সুন্দৰকে কৈছে যে মা যশোদাই দুবাৰ বিশ্বৰূপ দেখিছে আকৌ দুবাৰ নন্দ আকৌ জানে ভগৱান যে কৃষ্ণ যে ভগৱান নন্দই জানে গড়গড়ি কি কৈ গৈছিলে মা যশোদাই নাজানে আকৌ এতিয়া মা যশোদাই বিশ্বৰূপ দেখে দেখাৰ লগে লগে মা যশোদাৰ এনেকুৱা হৈ যায় মা যশোদাই কৃষ্ণ ৰূপে নালাগে ভগৱান ৰূপে আচ্ছা ভগৱান ৰূপে পালেই গণ্ডগোল লাগিব গা ধুৱাব কেনেকৈ গালি পাৰিব কেনেকৈ ধমকি দিব কেনেকৈ খুৱাব কেনেকৈ এই পুত্ৰৰ যিটো স্নেহ আমাক ভাগৱতে এই কথাটোৱে বুজাইছে পুত্ৰ স্নেহটো ভগৱানতকৈ বেছি মৰম লগা সেইকাৰণে মা যশোদাই ভয় কৰে কেতিয়াবা বেলেগ বেলেগে চবে কয় যে কৃষ্ণ ভগৱান উদ্ধৱে কয় অক্ৰূৰেও কৈ গৈছে চবে কয় কৃষ্ণ ভগৱান মা যশোদাই ভয় খায় মোৰ ল'ৰাটো ভগৱান হৈ যাব নেকি আকৌ আপুনিও যদি আপোনাৰ ল'ৰাটো ভগৱান হয় মৰম কেনেকৈ কৰিব তাক চুমা খাব কেনেকৈ গা ধুৱাব কেনেকৈ তাক মাজে মাজে খং কৰিব কেনেকৈ এচাৰি লৈ খেদিব কেনেকৈ অৰ্থাৎ এইটোৱে মা যশোদা এয়া আমাক বুজাইছে সেইকাৰণে মা যশোদাই পুত্ৰৰূপেই চালে আৰু তাৰ পাছতে ভগৱান কৃষ্ণ গোটেই অভিযান চলাবলৈ গৈছেগে সেইটো নিয়ম আৰু কেলে নিয়ম বাৰু ভগৱানে কেলে বাৰু বেলেগৰ ঘৰত দৈ গাখীৰ খাব যায় মাখন খাবলৈ যায় অৰ্থাৎ ভগৱানৰ নামত থয় এতিয়া ভগৱান নাযায় কি কৰিব প্ৰথম থওঁতেতো ভগৱানৰ নামতে থয় সেইকাৰণে ভগৱান তেওঁলোকৰ ঘৰলৈ যায় এফালৰ পৰা চব খায় অৰ্থাৎ কেলে খায় বোলো ভগৱত সৰু সৰু ল'ৰাবোৰে আমনি কেলে কৰে যিমানে আমনি কৰে চাবচোন পাকঘৰত আজি পানী বাল্টিংটো বগৰাই দিলে অকমানি ল'ৰাটোৱে সেইটো খং উঠিব নাই আচ্ছা সেই খংটোৰ পৰা প্ৰেমটো কিমান আহিব আপুনিতো গাঁওখনত কৈ ফুৰিব আমাৰ পোনাকণ তোমাৰ কি খালি পাকঘৰত বাল্টিংটো পেলাই দিলে আকৌ এইটোৱে কৈ আনন্দ পাব হাজাৰজনক কৈ ফুৰিব আমাৰ এওঁ অলপ নদঘট অমুক কৰিলে তমুক কৰিলে হয় নহয় এই কৈ বোলে আমাৰ আনন্দ পায় নাপায় যদি ল'ৰাটো বাৰু একো নকৰে এই ঠৰঙা লাগি ক'ৰবাত বহি থাকে এই আনন্দবোৰ পাব জানো গৃহস্থীৰ আনন্দ পাব জানো এইটোৱে বুজাইছে ভগৱানে যে মাখন মানে হ'ল প্ৰেম এতিয়া ভগৱানে এই গোটেই গাঁওখন তছনছ কৰিলে গাখীৰ মাখন এইবিলাক চব কলবোৰ খাই খাই বাকলি পেলালে কেঁচুৱাবোৰ জগাই দিলে আৰু এনেকৈ গাঁও তহিলং কৰি আহিলে এইফালে গোৱালীসকলে দধি মাখন এইবোৰ চব উলিয়াই মা যশোদাক মাত লগালে যে ৰাণীয়াই আমি যাওঁগৈ তেতিয়া আকৌ লাৰু চাৰু কিবা কিবি আকৌ টোপোলা বান্ধি দিলে দে যোৱাগৈ যে গুচি আহি গোৱালীখিনি ঘৰ পালে ঘৰ পাই গোটেই ঘৰৰ অৱস্থাবোৰ দেখিলে চব গাখীৰ খালে মলা চৰু ভাঙিলে বান্ধি থোৱা গৰু পোৱালিবোৰ মেলি দিলে শুই থকা ল'ৰা ছোৱালীবোৰ শিশুবিলাকক জগাই দিলে চিকুটি তাৰ পাছতে এনেকৈ উৎপাত কৰি অত্যাচাৰ কৰি যেতিয়া আহিলে তাৰ পাছতে এওঁলোক গৈ দেখিলে আচ্ছা খং উঠিব নাই ঘৰৰ জঞ্জাল অলপ নহয় শাহুৱাই আছে শহুৰ আছে স্বামী আছে গধূলি জানো সোধাই এৰিব এই যিসকলে দধি মঠিছিল তেওঁলোক একেবাৰে কাৰপাতৰ নিচিনা আহি
নন্দালয়ত সোমাইছে, ৰাণী আই, ৰাণী আই, ৰাণী আই। মা যশোদাই ভাবিছে এতিয়া গৈছিলেহে আকৌ এনেকুৱাকে যে আহিছে, লাৰু পিঠা চব দি পঠিয়াইছো। বোলে কি হ'ল? কি হ'ল নহয়, আপোনালোক ইয়াত থাকক, আমি যাওঁ, আৰু যদি নহয় আপোনালোক ইয়াৰ পৰা যাওক, আমি থাকিম। কথাটো কি হ'ল? কি হ'ল? বুঢ়া কালত ল'ৰা ছোৱালী হ'ল বুলি ইমান সহ্য কৰিব নোৱাৰি। বোলে কি কৰিলে? বোলে কি কৰিলে? চব এইটোৱে কৰিলে। মা যশোদাই ক'লে, মোৰ কানাই যে কৰিলে কিবা প্ৰমাণ আছে জানো? বৰ জকজকাই ধৰিছে মাকে, সেইটো ক'বই আৰু স্বাভাৱিক। তাই ক'লে প্ৰমাণ লাগে, এইটো চোৱা, এইধাৰ মণি, এইধাৰ কাণৰ কুণ্ডল আৰু চৰণৰ নেপুৰ, এইকেইটা প্ৰমাণ। মা যশোদাই হাতত পৰিলে, আকৌ ঠাণ্ডা হৈ গ'ল, কি কৰিম? তেওঁ ক'লে হেৰা, মোৰ জানো অলপ, বুঢ়া কালত ল'ৰাটো হ'ল, কিন্তু মোক জানো অলপ কৰিছে? মোৰো তেনেকুৱা, কেতিয়াবা ইমান খং উঠে, কিন্তু মুখখন চালে একোই কৰিব নোৱাৰো। ধৰি আনি তোমালোকৰ হাতত দিলে তোমালোকে জানো শাস্তি দিব পাৰিবা? এজনীকে নোৱাৰো আহি। তেওঁৰ শ্যাম বৰণীয় মুখখন দেখিলে মন প্ৰাণ হৰি যায়। এজনী ক'লে তেওঁৰ মেঘ বৰণৰ এই মুখখন অলকা তিলকযুক্ত, এই দেখিলে মন প্ৰাণ হৰি যায়। যশোদাই ক'লে সেইটোৱেইটো ডাঙৰ কথা, যে তোমালোকৰ নিচিনা মোৰো সেই একে অৱস্থা। কিমান উৎপাত কৰে, কিমান কৰে যে সহিব নোৱাৰি, কিন্তু খং উঠে একো কৰিব নোৱাৰো। বাৰু তোমালোক যোৱা, একবাৰ আহিলে তাক মই বুজাই দিম আৰু। তেওঁলোকে ক'লে শাস্তি নিদিবা বুলি কৈ গ'লগে। এইবোৰে লীলা প্ৰভুৰ। এই প্ৰতিটো লীলাৰ মাজত আমাৰ জীৱনদায়িনী অমৃত সোমাই আছে। আকৌ এইবোৰ লীলা স্মৰণ কৰি বৃদ্ধ কালত আপুনি চাব ৰস পাব। এইটোকে কৈছে যে ভগৱত স্মৰণ কৰক, অন্তিমত লগ নালাগে, কোনোবা আহিলে আমনি পাব নালাগে। এইবোৰ লীলা স্মৰণ কৰক, ভগৱত স্মৰণ কৰক, প্ৰভুৰ গুণবোৰ, প্ৰভুৰ লীলাবোৰ, প্ৰভুৰ কাৰ্যবোৰ গোটেই আপোনাৰ মোৰ জীৱন অমৃতময় কৰি তুলিব। এইকাৰণে আমাৰ ভগৱানে লীলাবোৰ কৰিছে। আমি এতিয়া গডৰ কি লীলা আছে? যীশু খ্ৰীষ্ট তললৈ আহিছে, ভগৱানটো তললৈ অহা নাই। আপুনি এতিয়া গডৰ কি লীলা আছে? লীলা নাই। গতিকে ভগৱান কি আছে? চব লীলা, হয় নহয় বাৰু? এতিয়া আল্লাহৰ কি লীলা আছে? সুধিছো, আল্লাহৰ কি লীলা আছে? আল্লাহটো বেহেস্ততে আছে। আমাৰ ভগৱান কণ কণ মে হে ভগৱান, আৰু গোলক মে বিপ ভগৱান নাই। তলতো আছে, ওপৰতো আছে, সকলোতে আছে আমাৰ ভগৱান। এই কথাটোকেই বুজাইছে। ভগৱান কৃষ্ণ আস্তেকে পেট পিহি আহিলে, এইবোৰ লীলা। পেট পিহি আহিলে, আহি ক'লে মা বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া। মা যশোদাই থাপ মাৰি ধৰি চোচৰাই টানি লৈ গৈছে। খং কিমান উঠিব, বহুত ভয়ানক খং উঠিব। আকৌ অলপ গালি খালে নেকি? গোৱালিখিনি অলপ গালি পাৰিলে নেকি? খং উঠি আকৌ ভোক লাগিছে, পেট পিহি গৈছে, থাপ মাৰি ধৰি চোচৰাইলে, ভোক লাগিছে। এই গোৱালিৰ ঘৰে ঘৰে এইবোৰ হজম হলে নে? তই কেলে যাও? কান্দিবলৈ ধৰিলে। তই কেলে যাও বাৰু? ঘৰত দৈ, মাখন, ক্ৰীম, মলাই কিমানবোৰ পৰি আছে, দম পাতি আছে, আৰু তই ৰজাৰ ল'ৰা হৈ তই বাৰু বেলেগৰ এই গোৱালিৰ ঘৰে ঘৰে কিয় চুৰ কৰি খা? মই কেতিয়া গলো গোৱালিৰ ঘৰলৈ? ইয়াত আমি সৌ খেলিহে আছো। সিহঁতে কিবা প্ৰমাণ দিব পাৰিবনে? প্ৰমাণ লাগে। একেবাৰে উলিয়াই দিলে। এই ধাৰ ডিঙিৰ মণি, এয়া কাণৰ কুণ্ডল, এয়া চৰণৰ নেপুৰ। ভগৱান কৃষ্ণ যোগেশ্বৰ আকৌ। এয়া মোৰ কাণৰ কুণ্ডল আছে দেখোন, এয়া ডিঙিৰ মণি আছে দেখোন, এয়া চৰণৰ নেপুৰ আছে দেখোন। মই যশোদাই আকৌ এয়াই হল লীলা। এয়া হল আমাৰ কৃষ্ণ, হল বাকে বিহাৰী। ভগৱান অৰ্জুনকো পানী খুৱাই থৈ দিছে। সেইকাৰণে ৰাম হল চিধা। সেইকাৰণে গুৰুজনাই বোলা ৰাম ৰাম কলে। কেলে কলে? কৃষ্ণও কব লাগিছিলে। কৃষ্ণ অন্তিমত জিভাত নুঘূৰিব। গুৰুজনাই ভাবিলে আমাৰ অসমীয়া মানুহ সোপে চাদা খাই জিভা
কিমান মোটা হৈ গৈছেগে। গতিকে এই কৃষ্ণ জিভাটো ঘূৰিব লাগিব। গতিকে আমাৰ অসমীয়া নোৱাৰিব, বোলা ৰাম ৰাম, বোলা ৰাম ৰাম। আৰু অন্তিমতে খালি মুখখন মেলি দিলা বাছ একেবাৰে বুজো আৰু। এতিয়া এইটোৱে মা যশোদা, অৰ্থাৎ ভগৱান কৃষ্ণ ত্ৰিভংগ মূৰ্তি যে বহুত জটিল। কৃষ্ণ হল গীতা বা ভাগৱত বহুত জটিল, অলৌকিকতা আছে। সেইকাৰণে ৰামায়ণত কোনো অলৌকিকতা নাই। ৰামায়ণ চিধা এজন মানুহৰ গোটেই জীৱন বৃত্তান্ত আছে, এজন মানুহৰ জীৱনৰ ত্যাগৰ চূড়ান্ত আছে ৰামায়ণত, এজন মানুহৰ পূৰ্ণ জীৱন পুৰুষোত্তম ভগৱান কৰিব পৰা ৰামায়ণত আছে। আৰু সেইকাৰণে শেষত গৈ কলে, দেখিলা দেখিলা মই তোমাৰ কেতিয়াও বেয়া ল'ৰা নহওঁ। আকৌ মৰম লাগিছে মা যশোদা। চুমা তোমাক খাই দিছে আৰু তাই মা খেলি খেলি বৰ ভাগৰ লাগিছে, অকমান কোচত লোৱা না, কথাবোৰ বৰ বেলেগ বেলেগ আকৌ। আৰু এইটোৱে হল আমাৰ গৃহস্থী সংসাৰৰ এইটোৱে ৰস। আপোনাৰ লীলাবোৰ যে কৃষ্ণ হৈছে নহয়, আপোনাৰ ঘৰৰ লীলা একেটাই লীলা। আপুনি আপোনাৰ সন্তানক কৃষ্ণ ৰূপে ভাবক, আপোনাৰ জীৱন যদি আধ্যাত্মিকতা আপুনি এইবোৰ মিলাই চাব, দেখিব গোটেই আপোনাৰ সন্তানটো কৃষ্ণ। অৰ্থাৎ তাৰ ভিতৰত থকা আত্মাই এইবোৰ লীলা কৰে। আত্মাই হল পৰমাত্মা। ডিঙিত সাবট মাৰি ধৰিলে আৰু ধৰাৰ পাছতে মা যশোদাই বুকুত সাবটি ধৰিলে, ভগৱান কৃষ্ণই ডিঙিত সাবটি ধৰিল। এবাৰ ভাবক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰেমৰ প্ৰতিমূৰ্তি মদন মোহন সেই বাল গোপাল ভগৱানটোই যেতিয়া ডিঙিত সাবটি ধৰে কেনেকুৱা লাগিব? বাহ্য অভ্যন্তৰ সকলো যেন ব্ৰহ্মময় হৈ গৈছে মা যশোদাৰ শান্তি তৃপ্তিত। লগে লগে ভিতৰৰ পৰা খবলে, ৰাণীয়াই ৰাণীয়াই গাখীৰ উতলি পৰিলে, বাছা নামাচোন, নানামো, বাছা নামাচোন, নেনামো, বাছা নামাচোন, নেনামো, নামা বুলি কৈছে, নেনামো, ঠেকেচা মাৰি দিলে। নন্দৰ ঘৰত গাখীৰৰ নৈ বোৱাব পাৰে, ইমান গাখীৰ আছে। কুইণ্টলে কুইণ্টলে গাখীৰ খোৱা মানুহ নাই। 1 লিটাৰ গাখীৰৰ কাৰণে চৰুত বহোৱা আধা লিটাৰ গাখীৰৰ কাৰণে ঠেকেচা মাৰি দিলে ভগৱান কৃষ্ণক। আৰু আপুনি ময়ো 1 কাপ চাহৰ কাৰণে, লাল চাহৰ কাৰণে ভাগৱতক ঠেকেচা মাৰি দিওঁ। এতিয়া লাল চাহ ওলাক, তেতিয়াই মজাটো ওলাব। আপুনি ময়ো এখন তামোলৰ কাৰণে ভাগৱতক ঠেকেচা মাৰি দিওঁ। অৰ্থাৎ এইটোৱে হল আমি বিষয়ৰ মুখী সকলো মানুহ, আমি বিষয়মুখী মানুহে কৃষ্ণৰ সান্নিধ্য এইকাৰণে নাপায়। যেতিয়ালৈকে বিষয়ত মন থাকিব তেতিয়ালৈকে ঈশ্বৰক নাপায়। ঈশ্বৰ আমাৰ চবৰে বুকুৰ মাজত আছে, অকল যশোদাৰ বুকুৰ মাজত নহয়, আমাৰ প্ৰত্যেকটো মানুহৰ, প্ৰত্যেকটো জীৱৰ বুকুৰ মাজত আছে ঈশ্বৰ। কিন্তু আমি ঈশ্বৰক নাপাওঁ, আমাৰ মন থাকে বিষয়ত। আপোনালোকে চাবচোন, নাম গোৱালে যাব, আমাৰ নিয়ম আছে আকৌ, কোমল চাউলৰ পাচিটো আগত থব লাগিব, ভিতৰত থলে নহব, আকৌ আগত থব লাগিব। দৈ গাখীৰৰ কলহৰ মুখখন আকৌ খুলি থব লাগিব, বান্ধি থলেও নহব। আৰু ৰসগোল্লা আৰু গুড় চব আগত উলিয়াই থব লাগিব। সুন্দৰ গোন্ধটো নাকত ভকতৰ লাগি থাকিব লাগিব। আৰু যেতিয়া নাকত গোন্ধটো লাগিব দৈ গাখীৰৰ, কোমল চাউলৰ, কিমান সময় নাম গাব। সেইকাৰণে উঠোতে আচাৰ্যজন নাম গাবলৈ উঠাৰ লগে লগে, হেৰা ছুটি কৰিবা, হেৰে যাহা কাম তাহা নেহি ৰাম। এই বিষয়ৰ ভোগ আগত উলিয়াই লৈ যোগ কৰিবলৈ বহিলে এই কথাটোকে আমাক বুজাইছে। আৰু সেইকাৰণে ইয়াত চাহ তামোল জলপান নহব। ইয়াত চাহ তামোল জলপানটো প্ৰথম উলিয়াইছিলে, উলিয়ালে নহব। যাহা কাম তাহা নেহি ৰাম, জৈছে ন মিলে ৰবি ৰজনী এক ঠাম। খোৱা লোৱা বন্ধ। আৰু খোৱা লোৱা খাব, জীয়াই থাকিবৰ কাৰণে খাব। চাহটো লাল চাহে জীয়াই নাৰাখে। খাব নেকি? তামোলৰ জীয়া নাই, অন্নমুঠি খোৱাৰ পাছত মুখত দি তামোল, হয় নহয়? সেইকাৰণে যাহা কাম তাহা নেহি ৰাম। আৰু সেইকাৰণে ভগৱান কৃষ্ণই ভাঙি পেলাইছে চৰু তৰু যিমান আছে। লাঠি লৈছে নাই?
মথনি দণ্ডি লাচি লৈছে নাই, এফালৰ পৰা ভাঙি গৈছেগে। অৰ্থাৎ যি বিষয়ৰ সুখে ভক্তক মোৰ সান্নিধ্যৰ পৰা বঞ্চিত কৰে সেইবোৰ বিষয় ভাঙি দিয়া। সেইকাৰণে কুন্তি মাই কৈছিলে, সেহি বিপদ মোহৰ অভিমত, তোমাকো দেখিতে পাওঁ যিটো আপদত। হে কৃষ্ণ, মোক এনেকুৱা বিপদ দিয়া, মোক এনেকুৱা দুখ দিয়া, মোক এনেকুৱা কষ্ট দিয়া, যি দুখ কষ্টই তোমাক আকৰ্ষণ কৰে, তোমাক স্মৰণ কৰাই দিয়ে। আগত বাঁহৰ ঘৰ আছিলে, বতাহ বৰষুণ উন্দলাই আনিলে গধূলিৰ পৰা নাম জপ আৰম্ভ হলেই আৰু হে প্ৰভু, হে প্ৰভু, হে কৰুণাময়, হে ভগৱন্ত প্ৰভু, কৃষ্ণ কৃষ্ণ, এই পোনাগীতা ঘৰত আছে, কৃষ্ণ প্ৰভু, তেওঁলোকক ৰক্ষা কৰিবা প্ৰভু, কৃষ্ণ হলেও ৰক্ষা। গোটেই ৰাতি নাম লয়। যেতিয়াৰ পৰা কংক্ৰিট পকা ঢালাই হৈ গল, বতৰ উন্দলাই আহিলে, ঐ আজি অলপ খাই পেলাই ভালকে শু, বৰ ধুমুহা আহিব, টোপনি ভালকে যা। উল্টা হৈ গল, যা। এইটো কথা এইটো আমাক বুজাইছে য'ত কাম আছে ত'ত ৰাম নাই। মনত ৰাখিব, ল'ৰা ছোৱালীক আশাৰ আৰু বাসনালৈ ডাঙৰ দীঘল নকৰিব। আমাৰ পিতৃ মাতৃসকলে এটা ডাঙৰ কাম কৰে, অকল ল'ৰা ছোৱালীক য'ত টকা আছে সেইটোৰ কাৰণে এনেকুৱা লাগে যেন মানে কেঁচা কল পকাবলৈ যিমান মেডিচিন দিয়ে আজিকালি ল'ৰা ছোৱালীক তাতকৈও বেছি দিয়ে, অকল পইচাটোৰ কাৰণে। যে ডক্তৰত পইচা আছে, যিকোনো প্ৰকাৰে ডক্তৰ হ'ব লাগিব, সেইটো নকৰিব। জীৱন য'ত আছে সেইটোত বেছি গুৰুত্ব দিব। য'ত জীৱন আছে, য'ত আধ্যাত্মিকতা আছে, তাতেহে জীৱনক পায়, তাতেহে জীৱন বিকাশ হয়। অকল টকাৰ কাৰণে ডক্তৰ পঢ়ুৱাব। আৰু সেইকাৰণে আজি আমাৰ সমস্যা এইটো হৈছে যে অকল মাক বাপেকে অকল টকাৰ কাৰণে তাক এনেকুৱা গেছ দি পকোৱাৰ নিচিনা কল কৰি ডক্তৰ বনাই দিয়ে, সি টকাত বাদে আৰু বেলেগ চিনি নোপোৱায়। যিখন গাঁও মেট্ৰিক পাছ কৰাৰ পাছত ঢোলে খোলে গায়ন বায়নে লৈ গৈছিল, যি মানুহৰ আশীৰ্বাদৰ জীৱন বিকাশ হৈ গল, যি গাঁৱৰ মানুহে তাক প্ৰশংসা কৰিছিল, আৰু সেইখন গাঁৱত এবাৰো ঘূৰি নাচায়। ভতিজা যাওক, ককায়েক যাওক, দদায়েক যাওক, পইচা নহলে কাম নহব। মৰাৰ পাছতো আইচুত ভৰাই এতিয়া পইচা লয় ডক্তৰ ভগৱান। ইয়াৰ কাৰণে জগৰীয়া ডক্তৰ নহয়, ইয়াৰ কাৰণে জগৰীয়া হল পিতৃ মাতৃ। তাক এনেকুৱাকে বনাই দিছে যি পইচাত বাদে আৰু একো চিনি নাপাব। সেইকাৰণে কোনোদিন বৰ্তাকৰ ঘৰলৈ যাব নিদিয়ে, কোনোদিন গুৰু ঘৰলৈ যাব নিদিয়ে, কোনোদিন ওচৰ চুবুৰীয়াৰ ওচৰলৈ যাব নিদিব, কোনোদিন নামঘৰ পঢ়াত ক্ষতি হ'ব। আৰু সেইকাৰণে আমাক এই কথাখিনিয়ে কৈছে যে ভগৱান কৃষ্ণ কৈছে, বিষয়ৰ ভাণ্ড, বিষয়ৰ সুখে আমাৰ জীৱনত দুখ দিয়ে। সেইকাৰণে অকল বিষয়মুখী নহব। বিষয়মুখী হলে আমি দুখ পাম, কষ্ট পাম। অলপতে আপোনালোকে নিশ্চয় পাইছে, ফেচবুকতে পাইছে, যে পুতেক ডক্তৰ বাপেকে অন্তিমত চাবৰ কাৰণে মাতিছিলে, যে তোমাক মই অন্তিমত চাব বিচাৰো, আহিলে জানো? ইয়াৰ কাৰণে জগৰীয়া কোন? বাপেক জগৰীয়া। ইয়াৰ কাৰণে দেউতাক জগৰীয়া। সেইকাৰণে আমাক শিক্ষা দিছে, মনত ৰাখিব, আমাৰ ভাগৱতী সমাজখনক শিক্ষা দিছে যে আপোনাৰ যুধিষ্ঠিৰৰ যেতিয়া পৰীক্ষিত জন্ম হল নাতি, গণাবলৈ মানুহ মাতি আনিলে গণকক। গণনা কৰি কৰি গলে তোমাৰ চক্ৰৱৰ্তী ৰজা হব, ঐশ্বৰ্য বিভূতিৰে ভৰা হব, তোমাৰ শিবিৰ নিচিনা দানী হব, এইবোৰ কৈ আছে। যুধিষ্ঠিৰৰ মুখখন শুকাই শুকাই গৈ একেবাৰে কোলা পৰি গৈছেগে। আৰু যেতিয়া কৈ দিলে তোমাৰ নাতিয়াৰা মহাভাগৱত হব, হৈছে প্ৰভু, আৰু গণিব নালাগে, অৰ্থাৎ আপোনাৰ মোৰ সন্তান যদি আধ্যাত্মিকতা নহয়, বাকীবোৰ কোনো অৰ্থ নাথাকে। আৰু এই কথাটোকে আমাক বুজাইছে আজিৰ পিতৃ মাতৃ। আপোনালোকক একেবাৰে ব্যাসপীঠৰ পৰা কৈছো, খাব নাপায় কোনেও নমৰে, খাই কিন্তু বহুত মানুহ মৰে। শুবৰ কাৰণে বিচনাখন লাগে, শান্তি এটা পাবৰ কাৰণে বিচনাখন লাগে, টোপনিৰ কাৰণে। যদি টোপনি নাহে এখন বিচনাত, সেইখন সোণৰ হওক, কোনো কামত নাহেগে। যদি পিতৃ মাতৃৰ সেৱা নাপায়, পিতৃ মাতৃ দেৱ ভৱ,
পিতৃ মাতৃ দেখা ভগৱান, যি পিতৃয়ে নেদেখা জগতৰ পৰা নমাই আনিলে, যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি সন্তানক ডাঙৰ দীঘল কৰিলে, কিমান বিষ্ণামূত্ৰ দিলে, আৰু সেই পিতৃ মাতৃক সেৱা কৰিব নোৱাৰা পুত্ৰ কোটিপতি হল, কি অৰ্থ আছে তাৰ? বান্দৰৰ নাৰিকলৰ নিচিনা। গতিকে এই কথাখিনি সদায় মনত ৰাখিব। অন্তত মই কওঁ, যাৰ সামৰ্থ্য আছে, যাৰ ঘৰত অন্তত অলপ সামৰ্থ্য আছে, কোনোবা এনেকুৱা সন্তসকলক মাতি আনক, তেওঁলোকক এনেকুৱা গীতা ভাগৱতৰ নিজৰ ঘৰে ঘৰে জ্ঞান দিব। পাৰিলে আপুনি দিয়ক, নোৱাৰিলে কাৰণ 2 পইচা খৰচা কৰক, ইয়াত পইচা খৰচা কৰক, কামত আহিব। অন্তত আমি আজি এটা ছাত্ৰক পঢ়াবৰ কাৰণে কিমান টকা খৰচা কৰোঁ, গতিকে তাক আধ্যাত্মিক জ্ঞান দিবৰ কাৰণেও এটা ব্যৱস্থা লওক। নোৱাৰিলে 4 ঘৰে লগ লাগি কৰক, অন্তত যুৱচামটোক যে আমি ৰক্ষা কৰক তেওঁলোকক। আজি যুৱচাম চৰিত্ৰ এনেকৈ স্খলন হৈছে, তেওঁলোকৰ মানসিকতাবোৰ এনেকৈ বহিৰ্মুখী হৈছে যে তেওঁলোকৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ হৈ আহিছে। গতিকে এইখিনি কথাকে আমাক কৈছে। আৰু মা যশোদাই খং উঠিব নাই? খংটো উঠিব। যেতিয়া আমাৰ ভকতৰ এইটো আমাকতো বিভিন্ন জেগাত এইটো ধৰে, আৰু চাহ নাই তামোল নাই কি পাতিছে এইখন, চাহ নাই তামোল নাই কি পাতিছে, আৰু বহাৰ পাছত দেখিব সুধিব চাহ খাব লাগিব নেকি, নালাগে নালাগে নালাগে। অৰ্থাৎ ইয়াত যেতিয়া ৰস পাব, অৰ্থাৎ আমাৰ সমাজখন লোভীয়া বুলি কেতিয়াও নাভাবিব। মই অসমৰ প্ৰান্তে প্ৰান্তে গৈছো, ক'তো চাহ নাই তামোল নাই জলপান নাই, আৰু সকলোতে আমাৰ 2000-3000 মানুহ। এতিয়া নাহৰকটীয়া অঞ্চলটোত নামঘৰত অনুষ্ঠান নহয়, আমাৰ ফিল্ডত পাতা কৰিছে। গতিকে এই অলপতে 2টা অনুষ্ঠান গলো ফিল্ডত, তাত মানুহ বহুত মানুহ হৈ যায়। গতিকে এই কথাটোকে আমাৰ ধেমাজি অঞ্চলতো এই কথাখিনি আপোনাক সবে পদক্ষেপ লওক, ল'ৰা ছোৱালীখিনিক ৰক্ষা কৰিবৰ কাৰণে। এতিয়া ভগৱান কৃষ্ণৰ যেতিয়া এই যে ভাঙি দিলে, অৰ্থাৎ এইটোৱে ভগৱত কিবা, যি কৰে মোক তাক কৰো সৰ্বনাশ, যদি নেৰে মোৰ পাশ তাৰ দাসৰো দাস। গতিকে এজন ভক্তক বিষয়ে কাঢ়ি নিয়াটো ভগৱানে সহ্য কৰিব নোৱাৰে। তাৰ পাছতে মা যশোদাৰ খং উঠিলে, আমাৰো খং উঠিবই। আৰু বিষয়ৰ আশা ভংগে ভক্তৰ হৰিক, অভক্তৰ কিন্তু খং উঠিব। আৰু লগে লগে মা যশোদাই ৰছীডাল ললে আৰু এছাৰি এডাল ললে, মা ভগৱান কৃষ্ণক খেদিছে। এইটো অপূৰ্ব দৃশ্য, চব সৰগত দেৱ দেৱীসকলে চাইছে। এজনী তিৰতাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ ভগৱানক খেদিছে, ভগৱানে পাছফালে চাই দৌৰিছে। অপূৰ্ব দৃশ্য। এইটোৱে হ'ল লীলা, প্ৰভুৰ লীলা। এই লীলাটো কিহৰ কাৰণে কৰিছে প্ৰভুই? আপোনাৰ মোৰ জীৱনৰ আনন্দ দিবৰ কাৰণে, ৰস উলিয়াবৰ কাৰণে। আজি যদি এইবোৰ লীলা নকৰিলে, ৰাস নাপালেহেঁতেন, এইবোৰ সংস্কৃতি নাপালেহেঁতেন, এইবোৰ আপুনি কৃষ্ণৰ এইবোৰ নাচ নাপালেহেঁতেন, লীলা নাপালেহেঁতেন, দশবাৰ নৃত্য নাপালেহেঁতেন, আমাৰ জীৱন। কিন্তু পোৱাৰ পাছতো এতিয়া আমাৰ এইখিনি অৱস্থা। নাপালে কি হলহেঁতেন বাৰু? নাপালে, অৰ্থাৎ এই কথাটোকে কৈছে, আমেৰিকা ৰাছিয়াৰ নিচিনা হলহেঁতেন, শুকান হলহেঁতেন। তেওঁলোকৰ ৰস নোহোৱা এইবোৰ, তেওঁলোকৰ দৰমহা পাতি চব পায়, কিন্তু ৰস নাই। মই এবাৰ এই শিৱসাগৰৰ আমাৰ আউনীআটীৰ ডেকাৰ অধিকাৰৰ সত্ৰ এখন আছে, তাত এবাৰ ষ্টেজৰ পৰা ভাষণ দি আছো। এগৰাকী আই ভৰি দুখনতে এনেকুৱাকে ধৰিলে, আমগুৰিত একদম মঞ্চটো ওখ আছিলে, ভৱিষ্যৰো আছে, ভৰি দুখনত ধৰি এনেকুৱা কান্দিছে, কি খাবলৈ গৈছো প্ৰভু, আমি তাত কি খাবলৈ গৈছো, কি পাবলৈ গৈছো বুলি কান্দিছে। মই অলপ মানে হেৰিৰ নিচিনা হৈ গলো। এইপিনে ষ্টেজত গোসাঁই বহি আছে, আৰু গোসাঁইৰ আগত বেয়া লাগে। তাৰপাছতে সেইজনী কৈছে, সেইজনী আমেৰিকাত থাকে, তেওঁ ভাষণটো শুনি তাকে কৈছে যে আমেৰিকাত কি খাবলৈ কি পাবলৈ গলো। তাৰ আৰু ইয়াৰ মাজত কিমান গুণগত পাৰ্থক্য। তাৰ পাছতে মা যশোদাই খেদিবলৈ আৰম্ভ কৰিলে, খেদি ধৰি আনিলে। এইবোৰো অপূৰ্ব লীলা ভাগৱতত লিখিছে। এবাৰ হাত মাৰি ধৰিলে হাতত, আৰু ভগৱান কৃষ্ণই ক'লে, মা বৰ দুখ পাইছো, এইখনত বৰ দুখ, এইখনত ধৰা না। আকৌ মা যশোদা শকত যে, আকৌ এইখনত ধৰিব পাৰি, আকৌ ধৰিল। তাৰ পাছতে গৈ ধৰি আনিলে, টানি আনি উৰালে কঁকালে বান্ধিবলৈ যত্ন কৰিলে। আৰু উৰালে কঁকালে বান্ধে, 2 আঙুলে নাতে। তাৰমানে
দুৱাঙুলে নাটে। দুৱাঙুল মানে কি? ভগৱানক বান্ধিবলৈ ভক্তি ৰচি মই আৰু মোৰ, এই মই আৰু মোৰ ভাৱ যেতিয়ালৈকে থাকিব আপুনি ঈশ্বৰক নাপায়। ভকতি আপুনি বান্ধিব নোৱাৰে, প্ৰভুক নাপায়, প্ৰভুক বান্ধিব নোৱাৰে। সেইকাৰণে আধ্যাত্মিক জীৱনত দুটা বস্তু এৰিব লাগিব, মই আৰু মোৰ। সেইকাৰণে ইয়াত আপোনালোকে চাব, এইকাৰণে ইয়াত আসন পাই, ইয়াত আদৰণি নাই, আহিলে আহক, বহিলে বহক। কেলে? অহংকাৰীজনে আহি চকী মাছ দিয়াৰ পাছত তেওঁ আৰু এই ভাগৱত বুজি নাপাব। অহংকাৰ নোহোৱাকৈ যিজনে বহিব পাৰিব সেইজনে বুজি পাব। যোৱাবাৰ দুলীয়াজানত এজন মানে তেওঁ ৰিটায়াৰ্ড শিক্ষক, তেওঁ নাহিলেই। তেওঁৰ এটা অবজেকশ্যন, এই আসনখন কেলে ওখ হ'ব? এজন মানুহ ঔষধ বহি থাকিব আৰু তেওঁৰ কথা মই শুনিম নেকি? আৰু তেওঁৰ মতে হয় আকৌ কথাটো, কিন্তু এজন মানুহ ঔষধ বহিব, তেওঁৰ কথা শুনিম নেকি? অৰ্থাৎ মানুহ বহিলে নুশুনিব। এখন যদি সুখদেৱৰ আসনটো আহিব তেতিয়া আকৌ শুনিব। সুখদেৱ হ'ল গুৰু আসন, এইখন ব্যাসপীঠ মানে গুৰুপীঠ। এইখনত এই কথাটোকে কৈছে যে এই যিটো তৃণাসনত বহিছিল পৰীক্ষিত, আৰু সেই সময়ত আকৌ দেৱৰাজ ইন্দ্ৰ আহিছিলে। গতিকে ইয়াৰ গোটেই ৰহস্যখিনি আছে। দেৱৰাজ ইন্দ্ৰ আহি ক'লে যে পৰীক্ষিতক স্বৰ্গৰ অমৃত দি দিওঁ, কথা অমৃত আমাক দিয়ক গুৰুদেৱ। তেতিয়া ক'লে কথা অমৃত দিব পাৰিম, বুজি নাপাবা, মোৰ সময় নষ্ট হ'ব, মই সময় নষ্ট নকৰোঁ। এজন সন্তৰ সময়ৰ মূল্যটো বেছি, পইচাৰ মূল্যটো নাই। পইচাই জীৱন দিব নোৱাৰে, পইচাই মুক্তি দিব নোৱাৰে। সময়ে জীৱন দিব, সময়ে মুক্তি দিব। এইকাৰণে কৈছে যে তুমি স্বৰ্গৰ দেৱৰাজ হৈ আহিছা কথা শুনিবলৈ। পৰীক্ষিতে অকমানি কাপোৰ কৌপিন পিন্ধি ৰাজ্য এৰিলে, ৰাজপ্ৰসাদ এৰিলে, ৰাজভোগ এৰিলে, পুত্ৰ এৰিলে, কন্যা এৰিলে, সমস্ত বন্ধনৰ পৰা মুক্ত হৈ এৰি আহিলে। তুমি লগত লৈ আহিছা, তোমাক ক'লেও তুমি বুজি নাপাবা। অৰ্থাৎ ইয়াত অহংকাৰ যেতিয়া লৈ আহিব, সেইজনে আহা আৰু নাহা একেটাই কথা, আহিলেও বুজি নাপাব। আৰু সেই কথাটোকে বুজাইছে। তৃণমূল আসনৰ পৰা এই কথাখিনি শুনিব লাগিব, তেতিয়া বুজি পাব। এতিয়া দুৱাঙুলে নাতে, শেষত গৈ সমস্ত ৰচিয়ে বান্ধে আতি আতি, দুৱাঙুল ৰচিয়ে নাতে, দুৱাঙুল ৰচিয়ে নাতে। দুৱাঙুলে নাতে, ডাঙৰ দীঘল আনিলেও দুৱাঙুলে নাতে। অৰ্থাৎ আপোনাৰ মোৰো তেনেকুৱা, মই আৰু মোৰ ভাৱনাৰে যিমান সেৱা পাতক, মই আৰু মোৰ ভাৱনাৰে যিমান ভক্তি কৰক, সেই ভক্তি প্ৰভুৱে গ্ৰহণ নকৰে। অৰ্থাৎ প্ৰভুক বান্ধিব নোৱাৰে। কেতিয়া বান্ধিব? যে মা যশোদাই শেষত গৈ এৰি দিলে আৰু চাৰেণ্ডাৰ কৰিলে, হাৰিবলৈ ধৰিলে। মই যশোদাই মোৰ ৰছীৰে মই কৃষ্ণক বান্ধিব নোৱাৰো। ভকতৰ দুখ দেখি ভগৱন্ত, ভকতৰ দুখ দেখি ভগৱন্ত, আপুনি বন্ধন লৈলা। অৰ্থাৎ আমাৰ প্ৰভু দয়াময়, আপুনি মাত্ৰ যত্ন কৰক, প্ৰভুৱে আপোনাক বিমুখ নকৰে। কিন্তু আপোনাৰ তিল মাত্ৰ অহংকাৰ থাকিব নালাগিব। এতিয়া অহংকাৰটো কেতিয়ালে নাথাকে, তেতিয়ালে আপুনি যত্ন কৰক, এইটোৱে বুজাইছে। তেতিয়ালৈকে যত্ন কৰক। আৰু যদি অহংকাৰ যিদিনা শেষ হৈ যাব, প্ৰভুৱে স্বীকাৰ কৰিব, প্ৰভুৱে সাৱটি ধৰিব, প্ৰভুৱে আপোনাক বুকুৰ মাজত চপাই ল'ব। ধৰিব পাৰিছেনে? আমি অহংকাৰটো যত্নটো কৰিব লাগিব, হয় নহয়? কিন্তু আমি ঠাউকতে মানে ভগৱানক লাগে, শৰাইখন দিছো মানে ভগৱানক লাগেই আৰু সেইটোৰ দ্বাৰা ইমান খৰকে নহব। দ্ৰৌপদী মা
দ্ৰৌপদী মাই সুধিছিলে দ্বৈত বনত, তুমিতো ভগৱান, তুমি চব জানা, অন্তৰ্যামী পৰমাত্মা তুমি, তে মোক যে দুশাসনে টানি লৈ মোক আনিবলৈ গৈছিল, তুমিতো জানা? বোলে জানো। হাতত ধৰি টানি আনিলে জানা? বোলে জানো। কাপোৰত ধৰি কাপোৰ বস্ত্ৰ হৰণ কৰিবলৈ জানো, চব জানো, চব জানা, তেতিয়াহ'লে আগতে নগলা কেলে? দ্ৰৌপদী সুধিছে চব জানা, আগতে নগলা কেলে? গ'লেতো ইমান বিপৰ্যয় নহয়। বোলে তুমি সুবিধা দিয়া নাই, তুমি সুবিধা দিলেহে মই পাৰিম। বোলে কি সুবিধা? তোমাক মাতিছা, তুমি দেখোন আজৰি আছা। তুমি মোক মাতিছা, আজৰি তুমি আছা। আমিও কৃষ্ণক মাতিছো, আজৰি আমি আছো নহয়। আছো নহয়। কৃষ্ণক সমজাইছে জানো? প্ৰভুক সমজাইছে জানো? আপুনি দেখোন আজৰি ফুৰিছে, হয় নহয়? আপুনিয়ে আজৰি ফুৰিছে, ঘৰখন থৈ আছে, 10 বাৰ ফোন লগাইছে, হেল্ল', এইটো কি থৈ অহা হ'ল? ইয়াত আহি বহি আছে, মনটো আছে ঘৰত। আৰু কোনোবাই যদি আকৌ ভাল বস্তুটো সিজাই থৈছে, সেইটোতো আৰু সাংঘাতিক, ইয়াত মন নাথাকেই। ঘৰত যদি বজাৰটো ভাল কৰি থৈ আহিছে, ইয়াত কেতিয়াও মন নাথাকে। গুৰুজনাৰ এজন আতৈ আছিলে। আতৈজন মানে কি হ'ল, শ্ৰৱণী আতৈ, বহুত সুন্দৰকে শুনে। গুৰুজনাই ভাগৱত প্ৰবচন কৰে। সেইদিনা দেখিছো চট ফটাই আছে, এনেকে থাকিব পৰা নাই। তাৰ পাছতে আধাতে উঠি গ'ল। গুৰুজন আচৰিত হৈ গ'ল, এওঁতো কেতিয়াও নাযায়, এওঁ আগত আহে, শেষত যায়, আৰু ইমান সুন্দৰকে শুনে। 1 ঘণ্টা 1.5 ঘণ্টামান পাছত আকৌ আহিলে, আহি বহিলে, এবাৰ ধুনীয়াকে বহিছে। তেতিয়া গুৰুজনে সুধিলে যে আতৈ বাপ, মাজত যে যোৱা হ'ল, বাপ বৰালি মাছ ঔটেঙা বোলে বৰালি মাছ ঔটেঙা বুজি নাপালো। বোলে বাপ আহাৰ আগতে বৰালি মাছ ঔটেঙা বনাই থৈ আহিলো, ইয়াৰ পাছত এই মনটো নৰয়, তালৈ যায়, কথা নুশুনে, তালৈ যায়, চটফট কৰি আছে, আৰু মন নাথাকে। ময়ো গলোগে ঘৰলৈ হাত দুখন পাছফালে লৈ ললো, তাৰ পাছত আগত বাঢ়ি ললো একদম বৰালি মাছৰ ঔটেঙা। তাৰপিছত নাখাও কেলে, নাখাও কেলে, খাব নোৱাৰিলে চব পেলাই থৈ গুচি আহিছো। এইকাৰণে এই যে ভাগৱতলৈ আহো বা কবালৈ আহো, এইটো কথা, এইটো প্ৰমাণ। সেইকাৰণে সদায় এটা প্ৰেক্টিচ কৰক, একদম বহুত লাভ হ'ব। আমাৰ প্ৰভু ঈশ্বৰক নক'ব নালাগে, অলপ বৈৰাগ্য আছে বাৰু, তথাপিও ক'ব লগা আছে। আৰু প্ৰেক্টিচ এটা কৰক, ৰিটায়াৰ হোৱাৰ পাছত দৰকাৰ হ'ব। এতিয়া বাৰু এইকেইদিন থাকক। আজি নহয় ঘৰৰ পৰা ওলালে আপুনি ভাবি ল'ব মই মৰিলো। চাই লওক ঘৰখন কেনেকৈ হয়। 3 দিন ক'বলৈ যাওক, মৰি যাওক, আপুনি মৰি যাওক, তহঁতৰ কাৰণে মই মৰিলো। প্ৰেক্টিচ কৰক, এদিন ফাইনেল মৰিব লাগিব। অখৰা নকৰিলে মৰিবলৈ টান হৈ যাব। গতিকে এইটো অখৰা। গতিকে আৰু ফোন হেল্ল', এই ফোনটো নাই, কালি পৰাটো কৈছে হেল্ল' ছিষ্টেমটো নাই। আৰু আপোনাৰ হবে ভাগৱত শুনিলে হেল্ল' ছিষ্টেমে নাই কৃষ্ণ। গতিকে এই কামটো কৰক আৰু প্ৰেক্টিচ কৰক, অভ্যাস, অখৰা। বাকী ভাওনাৰ অখৰা ঢেৰ কৰিলে, এতিয়া জীৱনৰ অখৰা কৰক। যলৈ আহিব লেঠা ছিঙি আহক, তেতিয়া আমাৰ মনটোও বহিব, কামটোও হ'ব, নহয় জানো প্ৰভু? গতিকে এই কথাটোকে আমাক বুজাইছে। আৰু শেষত গৈ উৰালে কঁকালে বান্ধি থলে, তাৰ পাছতে জমাল অৰ্জুন গছ দুজোপা আছিলে নন্দৰ ঘৰৰ দুৱাৰ মুখত, মাজত উৰালটো লগাই দিলে, কমৰ ফান্দিয়া বল দিলা বনবালী, গছ দুজোপা পৰি থাকিলে, আৰু 2টা দিব্য পুৰুষ ওলাই ভগৱান কৃষ্ণক প্ৰদক্ষিণ কৰি তেওঁলোক গুচি গ'ল। এই গছজোপা আছিলে নলকুবেৰ আৰু মণিগ্ৰীৱ। এওঁ 2টা কুবেৰৰ সন্তান আছিলে। কুবেৰ মানে হ'ল টকা পইচা একদম অজস্ৰ, আৰু টকা পইচাই ল'ৰা ছোৱালীক বেয়া কৰে, বেছি পইচা নঘটিব। আৰু ল'ৰা ছোৱালী বেছি পইচা ঘটিলেই, হাতত দিলে ল'ৰা ছোৱালী বেয়া হয়। গতিকে যিকোনো প্ৰকাৰে, আৰু ধৰ্মৰ ধনকেইটা কিন্তু অথলে নাযায়, অধৰ্মৰ ধন কিন্তু সেই পইচাটো নষ্ট হৈ যায়।
সেইকাৰণে ধৰ্মৰ মাজেৰে ঘটা ধনে ভগৱত গীতাত কৈছে ধনৰূপী ধনঞ্জয়, ধৰ্মৰ মাজেৰে ঘটা ধনটোহে ধনঞ্জয়। কথা বুজিছেনে? আৰু যদি অধৰ্মৰ মাজত ধন ঘটে সেই পইচাটোৱে বিপৰীত কাম কৰে। এতিয়া নল কুবেৰ আৰু মণিগ্ৰীৱ অত্যাধিক টকা পইচা কুবেৰৰ বাপেকৰ থকাৰ কাৰণে দুইটা চৰিত্ৰ নষ্ট হৈ গ'ল। আৰু ৰাস্তাৰে গৈ আছিলে দেৱৰ্ষি নাৰদ, দুইটাই আছিলে গা ধুই তেওঁৰ সংগী অৰ্থাৎ এই কন্যাসকলক লগত লৈ ইমান উলংগ হৈ গা ধুই আছিলে। নাৰদ মুনিক দেখা পোৱাৰ পাছত কাপোৰ পিন্ধিবৰ কাৰণে বা লাজ ঢাকিবৰ কাৰণে আৱশ্যক বোধ নকৰিলে আৰু তেতিয়া নাৰদ মুনিয়ে গজ হৈ থাক বুলি ক'লে। ক'বই নালাগে। অৰ্থাৎ আমাৰ চেতনাবোৰ যদি মৰি যায়, আমি যদি লাজটো মৰি যায়, আমি যদি সন্মানটো মৰি যায়, আমি যদি কনচিয়াছ অৱস্থাটোৰ পৰা স্খলিত হওঁ, তেতিয়া পাছৰ জন্ম আমাৰ গজ হ'ব। এইটোকে বুজাইছে। গছ জীয়াই আছে লাজ নাপায়, গছ জীয়াই আছে ঠাণ্ডা বৰষুণ গম নাপায়, গছ জীয়াই আছে সূৰ্যৰ পোহৰ আৰু চন্দ্ৰ পোহৰ গম নাপায়। গতিকে আপোনাক মোক এজন নিচা খোৱা মানুহ ৰাস্তাত পৰি আছে একো গম নাপায়। কেলে? আৰু চেতনাটো যেতিয়া মৰি যাব আৰু তাৰ পাছত পুনৰ গাছৰ জন্ম হ'ব। কেলে? প্ৰথম জন্মটোৱে আছিলে স্থাৱৰজনী। স্থাৱৰে বিংশতি লক্ষ্যকম জলজ নৱলক্ষ্যকম কৃমিদঞ্চ ৰুদ্ৰাঞ্চ ত্ৰিংশ লক্ষণাঞ্চ পক্ষিণাহা দশ লক্ষাঞ্চ পক্ষুনাহা আৰু চতুৰ্লক্ষাঞ্চ বানৰাহা তত মনস্যতাং প্ৰাপ্তি। অৰ্থাৎ আকৌ সেই তালৈকে যাব লাগিব স্থাৱৰজনীলে। আৰু মূৰটো এতিয়া আছে ওপৰত, স্থাৱৰজনীৰ মূৰটো আছে তলত। আৰু মূৰ যেতিয়া তলত থাকিব তেতিয়া অৰ্থাৎ মাটিৰ মাজত সোমাই থাকিব মূৰটো, তেতিয়া এই অৱস্থাটো জীয়াই থাকিব, বুজি নাপাব, একো অনুভৱ নহ'ব, কাটিলেও গম নাপাব। সেইকাৰণে নলকুবেৰ আৰু মণিগ্ৰীৱৰ মাজেৰে আমাক শ্ৰীমদ ভাগৱত ভগৱানে কৈছে নিচা নাখাব, চেতনা নামাৰিব, চেতনা উজ্জ্বল কৰক। গাখীৰ খাওক, গাখীৰে চেতনা খোল খুৱাই। সেইকাৰণে ভগৱান কৃষ্ণই গোচাৰণ কৰিছিলে। ইয়াত গাখীৰ নাই, সদায় ল'ৰা ছোৱালীক গাখীৰ খুৱাব। গাখীৰ খুৱালে আধ্যাত্মিক চেতনাৰ দুৱাৰ বল খুলি দিব। কোষবোৰ, আমাৰ ভিতৰত যিটো আধ্যাত্মিক চেতনাৰ কোষ আছে, গাখীৰ নোখোৱালে মৰি যাব। সেইকাৰণে গাখীৰ অত্যাধিক খুৱাওক, চেতনাৰ কোষবোৰ খুলি যাব আৰু আধ্যাত্মিক চেতনা মানে পজিটিভ থিংকিং, যিটো সকাৰাত্মক চিন্তা, ভাল চিন্তা তেতিয়া আহিব। আৰু সেইকাৰণে আমাক বুজাইছে চেতনা নামাৰিব। চাধাত নিকটিন থাকে, আমাৰ চেতনাৰ কোষবোৰ মাৰি পেলাই। কোষবোৰ বৰ সূক্ষ্ম, কোটি কোটি কোষ আছে, সংবেদনশীল কোষ। আপোনাৰ মায়ে দুখ পাব বুলি ভাবিব লাগিব। পিতৃয়ে কষ্ট পালে আপোনাৰ জীৱনৰ মহাপাপ হ'ব, আপোনাৰ জীৱন দুখ। এইটো কেনেকুৱা সূক্ষ্ম ভাৱনা! এই সূক্ষ্ম ভাৱনা হ'লে সূক্ষ্ম কোষবোৰ খুলি থাকিব লাগিব। গতিকে এই কোষবোৰ খুলিবৰ কাৰণে আপোনাক কৈছে গাখীৰ খাব লাগিব আৰু কোষবোৰ মাৰিবৰ কাৰণে যত্ন নকৰিব। আৰু যিজন মানুহে নিজৰ কোষবোৰ মাৰে, নিজক মাৰে, সেইজন মানুহ ভগৱানৰ ওচৰত বহুত অপৰাধী হয়। সেইকাৰণে বেদৰ প্ৰথম ধৰ্মটোৱে হ'ল শৰীৰম মধ্য খলু ধৰ্ম সাধনম। শৰীৰ ৰক্ষা কৰাটো হ'ল প্ৰথম ধৰ্ম। এজন মানুহে যদি নিজৰ শৰীৰ ৰক্ষা কৰিব নোৱাৰে, এজন মানুহে যদি নিজৰ শৰীৰটোক অত্যাচাৰ কৰে, আৰু সেইজন মানুহ অভিশপ্ত হয়, প্ৰভুৰ ওচৰত জগৰীয়া হয়। আৰু সেইকাৰণে স্থাৱৰজনীলে আকৌ পুনৰ ঘূৰি আহে। ইয়াৰ পাছতে আমাৰ শিশু লীলা ইয়াত সমাপ্ত হৈছে। ইয়াৰ পাছতে গুষ্ঠ লীলা।